আজি উৰুকা ৰাজ্যজুৰি ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱতো চলিছে বিহুৰ প্ৰস্তুতি আধুনিকতাৰ জাকজমকতাৰ মাজতো এতিয়াও অক্ষুণ্ণ হৈ আছে অসমীয়া পৰম্পৰা উৰুকাৰ দিনা পুৱাই মুখত বিহু গীত গাই সমনীয়াৰ সৈতে বাৰীৰ ঢাপৰ পৰা জেতুকা সংগ্ৰহ কৰি পটাত পিছি দুহাতত জেতুকাৰ ৰং লগোৱাত ব্যস্ত হৈ পৰিছে যুৱতীসকল প্ৰাকৃতিক জেতুকাৰে হাতত ৰং বুলাই প্ৰাণৰ ৰঙালী বিহুত এপাক নাচিবলৈ সাজু হৈছে নিজ চিলাবন্ধা গাঁৱৰ গাভৰুসকল এইদৰে পৰম্পৰা আৰু আনন্দৰ মাজেৰে উৰুকাৰ দিনটো উদযাপন কৰি ৰঙালী বিহুক আদৰণি জনাবলৈ সাজু হৈছে সকলো হয় আমি বছৰটোত আমি একেবাৰে নলগাও নহয় আমি লগাও যেতিয়া মানে এনেই সাধাৰণ দিন এটা লগোৱা বেলেগ কথা কিন্তু আমি বিশেষকে এইকেইদিন লগোৱাৰ এই জেতুকাৰ গোন্ধ হাতত থকা বা মানে আমি আমাৰ পৰিচয়টো তেতিয়াই দাঙি ধৰিব পাৰো বা আমাৰ সাজ পোছাকেও আমাৰ পৰিচয়টো দাঙি ধৰে আৰু যদি আমি আমাৰ নতুন প্ৰজন্মখিনিয়ে যদি এইখিনি পৰিচালনা কৰি আগবঢ়াই নিনিও তেনেহলে আৰু নতুনকে প্ৰজন্ম আহিছে তেওঁলোকক আমি জনাব লাগিব যে আমাৰ বিহু সংস্কৃতি ধৰি ৰাখিবলৈ আজিকালি বহুত মানুহ ইমানকে এইবিলাকত গুৰুত্ব নিদিয়া হৈছে তেওঁলোকে নিজৰ কামতে ব্যস্ত কিন্তু হয় চব মানুহ কাম কৰিব লাগিব কিন্তু হলেও এইকেইদিন পৰম্পৰাটো ৰক্ষা কৰিব লাগে কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকা ৰিপৰ্ট এনি ভাৰত 24